আজি ৰঙিয়া টিচাৰ ট্ৰেইনিং কলেজৰ পৰা BEd ফাৰ্ষ্ট ছেমিষ্টাৰ এডমিশ্যনৰ ওপৰত এটি নোটিছ ইছ্যু কৰা হৈছে। তো বলক নোটিছটো চাওক। BEd ফাৰ্ষ্ট ছেমিষ্টাৰ ফেজ 2 এডমিশ্যন ছেশ্যন 2026-2027 টু বি হেল্ড অন 17th of August। মানে অহাকাইলৈ BEd ফাৰ্ষ্ট ছেমিষ্টাৰ ফেজ 2 যোনটো এডমিশ্যন আছে তাৰে এডমিশ্যন হ'ব কালি। নোটিছ নম্বৰ দিয়া আছে RTTC BEd ফাৰ্ষ্ট ছেমিষ্টাৰ এডমিশ্যন 2604 ৰিভাইজ ডেট 16 আগষ্ট, মানে আজি ৰিভাইজ কৰা হৈছে। Intending candidates may attend Rongya Teacher Training College on 17th August at 9 a.m. for admission into BEd's first semester course session 2026-27 against 19 vacant seats. ৰঙিয়া টিচাৰ ট্ৰেইনিং কলেজত 19টা চিট খালী আছে। চ' আপোনালোকে 17 তাৰিখে অহা কাইলৈ ৰাতিপুৱা 9 বজাত গৈ আপোনালোকে ভেকেণ্ট চিটৰ এগেইনষ্টত আপোনালোকে এডমিশ্যন ল'ব পাৰে। তো প্ৰিফাৰেঞ্চ উইল বি গিভেন টু কেণ্ডিডেটছ ফ্ৰম এডিশ্যনেল ৱেইটিং লিষ্ট 1 ইনক্লুডছ দি কেণ্ডিডেটছ হু ৰিপৰ্টেড অন 12 August. If seats remain vacant, additional waiting list 2 will be considered for admission. তো এডিশ্যনেল ৱেইটিং লিষ্ট 1 যোনটো আছে তাৰ কেণ্ডিডেটছখিনিকহে প্ৰেফাৰেঞ্চ দিয়া হ'ব। আৰু যোনখিনিয়ে 12 তাৰিখে মানে এডমিশ্যনৰ কাৰণে গৈছিলে সিহঁতৰ কাৰণে প্ৰেফাৰেঞ্চ বেছি আছে। তো ইফ চিটছ ৰিমেইন, যদি মানে ৱেইটিং লিষ্ট 1ৰ পৰা এডমিশ্যন হৈও খালী থাকে তেতিয়া ৱেইটিং লিষ্ট 2ৰ মতে এডমিশ্যন হ'ব। তাৰপিছত এডমিশ্যন ফৰ ৰিজাৰ্ভ কেটেগৰী EWS এইখিনি দিয়া আছে। EWS, OBC, NCL, ST plain, ST hill second vacancies will only commence after the completion of admission for unreserved category. Unreserved category admission হোৱাৰ পিছতে EWS, OBC, NCL, ST plains, ST hillsৰ admission হ'ব। তাৰপিছত আছে willing candidates are asked to go through the admission notice, মানে admission notice খিনি চাব দিছে ৰঙিয়া টিচাৰ ট্ৰেইনিং। এইখিনি ডেটৰ যিখিনি এডমিশ্যন আছিলে সেইখিনি চাব দিছে। তাৰপিছত এইখিনি আমি গমেই পাওঁ যে এডমিশ্যন উইল বি ষ্ট্ৰিক্টলি এজ পাৰ গুৱাহাটী ইউনিভাৰ্চিটি নৰ্মছ। তাৰপিছত ইয়াত চিট মেট্ৰিক্সবোৰ দিয়া আছে, কি ভেকেণ্ট আছে, কোনটো কেটেগৰীত ভেকেণ্ট আছে। ইয়াত আপোনালোকে চাব পাৰে আনৰিজাৰ্ভৰ 45 চিটছ আছে। ভেকেণ্ট চিটছ 12 তাৰিখলৈকে নীল আছিলে, উইথড্ৰ কৰিছে 14 তাৰিখে 8জনে। OBC NCLৰ 26টা আছিলে, নীল এটা আছিলে, উইথড্ৰ কৰিছে 4জনে। তো এনেকে চিট মেট্ৰিক্সবোৰ দিয়া আছে। আপোনালোকে গ্ৰেণ্ড টোটেলটো চাই লওক। গ্ৰেণ্ড টোটেল এডমিটেড চিটছ 96, ভেকেণ্ট আছিলে 4টা। তাৰপিছত 4টা ভেকেণ্ট আছিলে, উইথড্ৰ কৰিছে 15জনে, মানে বিভিন্ন হেৰিত কেটেগৰীত। তাৰপিছত আছে upgraded to unreserved after considering 6, admitted to OBC NCL upgrade। তো এনেকে মানে গোটেইখিনি হেৰি দিয়া আছে। ৰিমেইনিং ভেকেণ্ট চিটছ 19টা আছে টোটেল, মানে আপোনাৰ OBC NCLত আছে 7টা, EWSত আছে 3টা, ST প্লেইনছত আছে 5টা, ST হিলছত আছে 2টা। তো 7 3 10 17 আৰু হেৰি আনৰিজাৰ্ভত আছে 2টা। তো এনেকে 19টা চিট খালী আছে। এডমিশ্যন ফ্ৰম এডিশ্যনেল যোনটো আছে এডিশ্যনেল 1 ৱেইটিং লিষ্ট ইয়াত দি আছে ফ্ৰম ৰেংক 1794 টু 1828। এইখিনি ৰেংকৰ ষ্টুডেণ্টখিনিক যাব দিছে। তাৰপিছত ফ্ৰম বাকীখিনিৰ ৰেংকো দি আছে। এডমিশ্যন 2ৰ দিয়া আছে, এডমিশ্যন মানে ৱেইটিং লিষ্ট 2। তো এইখিনি আছে। তাৰপিছত আৰু এটা নোট দিয়া আছে, চিটছ উইল বি কনভাৰ্টেড টু আনৰিজাৰ্ভ ইফ চিটছ ৰিমেইন ভেকেণ্ট ফ্ৰম এনি ৰিজাৰ্ভ কেটেগৰী। ৰিজাৰ্ভ কেটেগৰীৰ যদি খালী থাকে তেতিয়া গোটেইখিনি কি হ'ব, আনৰিজাৰ্ভলৈ কনভাৰ্ট হ'ব ডিউ টু ইনচাফিচিয়েণ্ট নাম্বাৰ অফ কেণ্ডিডেটছ, যদি মানে চাফিচিয়েণ্ট নাথাকে। তো এইখিনি আছিলে। আপোনালোকে অলপ চাই ল'ব। 17 তাৰিখে যাব আপোনালোকে, মানে অহাকাইলৈ যাব, ৰাতিপুৱা 9 বজাত ৰিপৰ্টিং টাইম। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। আৰু এই ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।
Thank you so much for watching.